फ्रेंड्स ऑल स्वागत मोर ऑनलाइन एजुकेशन चैनल। सो फ्रेंड्स ऑल आमार नतुनके जे रिक्वायरमेंट आइ परिছে हेतु एपीएससी डाइरेक्ट लेक्चर जेतु रिक्वायरमेंट फाলৰ পৰা আহিছে ইয়াত চাব পাৰে টোটাল ভ্যাকেন্সিজ আহি পৰিছে যেটো 159 টা যেটো ভ্যাকেন্সিজ আহি পৰিছে পোস্টিংটো আপোনালোকে চাব পাৰে লেকচাৰ ইন ডাইট। সো ইয়াত एग्जाम কন্ডাক্টিং বাই এপিএসসি লব যেটো एग्जाम তো হয় তো এপিএসসি যেটো কন্ডাক্ট কৰিব এন্ড যেটো জব টাইপ হ'ব গভৰ্ণমেন্ট যেটো জব লোকেশন হ'ব আসামতে যেটো এপ্লিকেশন মোড হ'ব আপোনালোকে চাব পাৰে অনলাइन एंड जेटे एप्लीकेशनर लास्ट डेट यार लिखा আছে 28/8/2024 जेटे एप्लीकेशनर लास्ट डेट। सो আপোনালোকক কৈ দিম ইয়াৰ যেটো এডুকেশন কোৱালিফিকেশন কি লাগিব চাও। তো फ्रेंड्स অল ইয়াৰ লিখা আছে যেটো আসাম পাবলিক সার্ভিস কমিশন। সো ইয়াত এডভাৰটাইজমেন্ট ডিটেইলস যেটো দেখা আছে সো ইয়াত চাব পাৰে যেটো পে স্কেলটো হ'ব 13000 টু 1 লাখ যেটো 10000 লৈকে হ'ব যেটো গ্ৰেড পেটো হ'ব 13300 एंड फ्रेंड्स ऑल जेটো इम्पोर्टेंट डेट यार लिखा আছে एप्लीकेशन स्टार्ट डेट टू 29/7/2024 एंड जेটো एप्लीकेशनर लास्ट डेट 28/8/2024 जेটো फ्री जेটো फीस तो দিব লাগে আপোনালোকে পেমেন্টৰ যেটো লাষ্ট ডেট টু 30/8/2024। सो फ्रेंड्स ऑल जेটো पे एप्लीकेशन यार लिखा আছে জেনারেল কাৰণে 297 টাকা एंड जेটো एसटी एबीसी एमओबीसी কাৰণে 197 টাকা एंड बीपीएल पीडब्ल्यू কাৰণে 47 টাকা। যদি ইয়াত চাই পেলাই আপোনালোকে এপ্লাই কৰিব আৰু কিমান পইচা লাগিব আপোনালোক কৈ দিছো যেটো এডুকেশন কোৱালিফিকেশন ইয়াত সাবজেক্ট ইংলিশ এন্ড যেটো আসামিছত এন্ড ম্যাথমেটিক্সত 8টা পোষ্ট যেটো সায়েন্সত 8টা ভ্যাকেন্সি চাই পৰিছে যেটো সোশ্যাল সায়েন্সত 12টা ফিজিক্যাল যেটো এডুকেশনত 5টা যেটো ফাউন্ডেশন অফ এডুকেশনত 7টা যেটো লেকচার প্রি সার্ভিস টিচার যেটো এডুকেশন ইয়াত চাব পাৰে আপোনালোকে। সো फ्रेंड्स অল আপোনালোকে চাই পেলাই এপ্লাই কৰিব লাগিব যেটো ভ্যাকেন্সিজ খালি হৈছে আপোনালোকে চাই পেলাই আপোনালোকৰ যেটো এডুকেশন কোৱালিফিকেশন আছে হেতু চাই পেলাই আপোনালোকে এপ্লাই কৰি দিব পাৰিব। সো ইয়াত টোটাল আপোনালোকে কৈ দিছো 159 টা যেটো পোষ্ট খালি হৈছে যেটো সবৰ কাৰণে ভাল খবৰ যেটো এলিজিবিলিটি কি লাগিব আপোনালোকে চাই লব ইয়াত লেখা আছে এডুকেশন কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী ইন দা ৰিলেভেন্ট সাবজেক্ট উইথ মিনিমাম 55 যেটো মার্কস থাকিব লাগিব উইথ এমএ এন্ড দেন যেটো নিট ইয়াত চাই লব আপোনালোকে ভালদৰে एंड जेটো एज लिमिट यार लिखा আছে 21 years to 30 years एज ऑफ 01/0/2024 जेটো চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। সিলেকশন প্ৰসেসটো আপোনালোকে চাব পাৰিব যেটো ৰিটেন এক্সামিনেশন হ'ব এন্ড স্ক্ৰিনিং এক্সামিনেশন এন্ড যেটো তাৰ পিছত ইন্টাৰভিউ এন্ড ভাইভা ভইচ হ'ব তাৰ পিছত যেটো আপোনালোকৰ সিলেকশন প্ৰসেসটো হ'ব। সো फ्रेंड्स অকল কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াৰ লেখা আছে আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব। এন্ড फ्रेंड्स অকল এনেকুৱা ভিডিও পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। মই আপোনালোকৰ বাবে সদায় লৈ আনো যেটো ৰিকোয়াৰমেন্ট যদি আপোনালোকে নিশ্চয় নিজৰ ডিস্ট্ৰিক্টত যদি চাকৰিটো পাব বিচাৰে তেনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লাগিব। মই আপোনালোকৰ বাবে এনেকুৱা ৰিকমেন্ডেড ভিডিও লৈ আহিম আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰি দিব।